So hello and welcome. যোৱাকালি ভিডিঅ' দিব নোৱাৰিলোঁ অকণমান প্ৰব্লেমৰ কাৰণে অলপ কামৰ লোড অলপ বাঢ়িছিলে। যি নহওক আজি ইয়াৰ পৰাই বনাই দিছোঁ, আজিও টাইম পোৱা নাই, তাৰ মাজতে অকণমান সময় উলিয়াই আপোনালোকক যিহেতু ৰেগুলাৰলি মই বিজনেছ ৰিলেটেড কিছুমান আপোনালোকৰ লগত কথা শ্বেয়াৰ কৰি আছোঁ। চ' ভাবিছোঁ আজি ভিডিঅ'টো ইয়াতে বনাই দিওঁ আপোনালোকক অকণমান সময় উলিয়াই পেলাই। আজি মই টপিকটো ভাবিছোঁ আপোনালোকক গুগল এডছৰ ওপৰত। চ' আজিৰ টপিকটো ভাবিছোঁ আপোনালোকক গুগল এডছৰ ওপৰত বনাম আৰু গুগল এডছ আমি কিয় চলাব লাগে বা নালাগে, বা আমি গুগল এডছ কি হয়, চ' গুগল এডছ আমি কিয় চলাব লাগে নালাগে, আৰু ফেচবুক এডছ গুগল এডছৰ আগত চলাব লাগে পিছত চলাব লাগে, আমি SEO চলাব লাগে আগতে নে গুগল এডছ চলাব লাগে, এইবিলাকৰ বিষয়ে আজি ভিডিঅ'টোত কথা পাতিম। চ' ফাৰ্ষ্ট আপোনালোকে সদায় গুগল এডছ প্ৰথম ষ্টাৰ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে গুগল এডছৰ পৰা আমি অডিয়েঞ্চ বিল্ড কৰিম, গুগল এডছৰ পৰা আমি ৰিমাৰ্কেটিং অডিয়েঞ্চ বিল্ড কৰিম ফেচবুকৰ কাৰণে, গুগল এডছৰ পৰা আমি স্পেচিফিক কিৱৰ্ডছবোৰ বিচাৰি ওলাম, তাৰপিছত আমি SEO কৰিম। বহুতে আমাৰ কিছুমান ভুল কৰে যে ফাৰ্ষ্ট আমি SEO কৰিবলৈ যাওঁ, তাৰপিছত আমি SEOৰ পিছত আমি গুগল এডছ চলাবলৈ যাওঁ বা ফেচবুক এডছ চলাবলৈ যাওঁ। ফাৰ্ষ্ট আপোনালোকে যদি বিজনেছ অনাৰ হয়, আপোনালোকক এজেঞ্চিয়ে যিয়ে নকওক কিয় আপোনালোকে সদায় আৰম্ভ কৰিব আপোনালোকে গুগল এডছৰ পৰা। কিয় কৈছোঁ, গুগল এডছত একদম হাই ইণ্টেণ্ট লিডছ পাব। আপোনালোকে যদি লিড জেনেৰেশ্যন বিজনেছেছ হয়, আপোনালোকৰ যদি কমাৰ্চেছ হয়, য'ত আপোনালোকক বিজনেছ আমাৰ বিজনেছবিলাকত আমাৰ কি হৈছে, আমাক অহাকালি আমাক চেল হ'ব লাগে, আমাক পৰহি চেল হ'ব লাগে, আমি 6 মাহ ৰখিব নোৱাৰোঁ। আমাৰ বিজনেছত আমি 6 মাহ এবছৰ আমি ৰখিব নোৱাৰোঁ, আমাক নেক্সট ডে আমাক চেল লাগে। চ' তাৰ কাৰণে আমি ফাৰ্ষ্ট আমি SEO কেনেকৈ চলাব যাম, আমি আজি SEO ষ্টাৰ্ট কৰিম, আমাৰ ৰিজাল্ট আহোঁতে এমাহ 2 মাহ 6 মাহলৈকে টাইম লাগি যায়। বাট আমি গুগল এডছ এনেকুৱা এটা বস্তু, যদি মই আজি ঠিকমতে ষ্টাৰ্ট কৰোঁ, 100 rupees পাৰ ডে বাজেট যদি লৈ পেলাইও মই ষ্টাৰ্ট কৰোঁ, মই হয়তো অহাকালিলৈকে 2, 3, 4টা লিডছো পাই যাব পাৰোঁ। ডিপেণ্ড আপন আমি কি ধৰণৰ কিৱৰ্ড চুজ কৰিছোঁ, কেনেকুৱা ধৰণে আমি গুগল এডছত কি ধৰণৰ আমি মেছেজিং লৈছোঁ, মানে এডছ কপিটো আমি কেনেকৈ বনাইছোঁ, আৰু আমি যিটো লেণ্ডিং পেজ বনাম সেই লেণ্ডিং পেজটো যোনটোত আমাৰ মেছেজিংটো থাকিব, কাক টাৰ্গেট কৰিছোঁ, কিৱৰ্ডছ কেনেকৈ কৰিছোঁ, লেণ্ডিং পেজ আমি কেনেকৈ কণ্টেণ্টছ বনাইছোঁ, এই দুটা যদি আমি কিবাকৈ আমি ক্ৰেক কৰি ল'ব পাৰোঁ ন, আমাৰ গুগল এডছে আমাক উঠাই লৈ গুচি যাব। চ' আমাৰ বহুতে কি কৰা যায়, আমি যিসকল স্মল এণ্ড মিডিয়াম ছেগমেণ্টৰ বিজনেছ অ'নাৰ্ছ আছে, আমাক লিডছ লাগে, আমাক চেল লাগে। চ' আমি একচুৱেলি কি কৰোঁ যে আমি ফাৰ্ষ্ট আমি এটা এজেঞ্চি ধৰি লওঁ, এজেঞ্চিটোৰ এক্সপিৰিয়েঞ্চ থাকক নাথাকক তেওঁলোকে, বা আমি কিছুমানে কি কৰোঁ, আমি ফেচবুক আমি স্ক্ৰল কৰি থাকোঁ, দেখোঁ যে আমাৰ নিচিনা বিজনেছ বহুতে ফেচবুক এডছ চলাই আছে, দেখাক দেখি আমিও নামি যাওঁ তাতে। আমি গমেই নাপাওঁ যে আমাৰ কাৰণে ফেচবুকে আগে কাম কৰিব নে গুগল এডছে কাম কৰিব। আমিতো ডিজিটেল মাৰ্কেটিঙৰ বিষয়ে একোৱেই নাজানো। চ' নাজানা হিচাপে আমি জাষ্ট এজেঞ্চিক হায়াৰ কৰোঁ, এজেঞ্চিয়ে আমাক যি কয় যেনেকৈ কয় আমি সেইমতে আগবাঢ়ি যাওঁ। বাট কথাটো হ'ল কি, এজেঞ্চিৰ এগেইনষ্টত আমি নহয়, এজেঞ্চিৰ এগেইনষ্টত মই কেতিয়াও নহয়। আপোনালোকে যদি বিজনেছ অ'নাৰ হিচাপে আপোনালোকে যদি আপুনি এড চলাব যায়, আপোনালোকে এজেঞ্চিৰ থ্ৰুৱেদিয়ে চলাব। মই আজি যি ভিডিঅ' কৈছোঁ, জাষ্ট মই আপোনালোকক কৈছোঁ যে আপোনালোকে ইমান হাৰ্ড আৰ্ণ কৰি পইচাবিলাক আৰ্ণ কৰিছে, এই পইচাবিলাক যাতে কিবাকিবি ভুল ট্ৰিগাৰ্ছৰ কাৰণে, কিবাকিবি ভুল টাৰ্গেটিঙৰ কাৰণে, কিবাকিবি ভুল লেণ্ডিং পেজৰ কণ্টেণ্টৰ কাৰণে যাতে আমাৰ পইচাবিলাক জ্বলি নাযায়। আমি ফেচবুকত আমি ভুল ধৰণৰ আমি টাৰ্গেটিং কৰিছোঁ, ফেচবুকত আমি ভুল ধৰণৰ মেছেজিং কৰিছোঁ, আমি এডছ কপি বনাইছোঁ, যাৰ বিনিময়ত আমাৰ পইচাবিলাক উৰি গৈছে, আমি ইভেঞ্চুৱেলি একো ৰিজাল্ট পোৱা নাই। চ' আমি কি কৰিব লাগিব, আমি আজিৰ ডেটত আমি এটা কাম কৰিব লাগিব। আমি স্পেচিফিকেলি আমি এজ এ বিজনেছ অ'নাৰ, মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, আমি ফাৰ্ষ্ট সদায় গুগল এডছ চলাম। গুগল এডছৰ পৰা আমি গুগল এডছৰ পৰাতো আমি চেল কৰিমেই, লগতে আমি এটা অডিয়েঞ্চ বিল্ড আপ কৰিম। আমি ৰিমাৰ্কেটিং আমি কেম্পেইন চলাম, য'ত আমাৰ এজেঞ্চিয়ে এইবিলাকে হেল্প কৰিব। আমি কেনেকৈ ফেচবুকত কেনেকৈ আমি গুগল এডছৰ যিবিলাক আমাৰ ক্লিকছবোৰ আহিব বা কনভাৰ্চন আহিব, বা যিখিনি আমাৰ গুগল এডছৰ আমি গুগল এডছ বা গুগল এনালিটিক্সত আমি কেনেকৈ অডিয়েঞ্চ বিল্ড আপ কৰিম, এই অডিয়েঞ্চেছবিলাকক আমি কেনেকৈ আকৌ ৰিমাৰ্কেটিং এডছ চলাম, এইবিলাক কামটো আমাক আপুনি বিজনেছ অ'নাৰ, আপুনি বিজনেছত ফ'কাছ কৰক, আপোনাৰ লিড লাগে, চেল লাগে, বাট আপুনি
আপোনাৰ এজেঞ্চিবিলাকক ধৰিব পাৰিব লাগিব আপুনি আপোনাৰ এজেঞ্চিবিলাকক কুৱেশ্যনছ কৰিব পাৰিব লাগিব এনে নহয় যে এজেঞ্চিয়ে যি কৈছে যেনেকৈ পইচা চলাব দিছে আপুনি এনেকৈ পইচা চলাব এইটোতো নহয় আপোনাৰ হাৰ্ড এণ্ড মানি হয় আপুনি কি হ'ব আপুনি বহুতৰে ক্ষেত্ৰত মই দেখা পাওঁ মই বহুতো বিজনেছ পাৰ্টনাৰ্ছবিলাকৰ লগত কথা পাতিছোঁ তেওঁলোকে আজি এটা এজেঞ্চি হায়াৰ কৰিছে এজেঞ্চিয়ে ৰিজাল্ট নিদিলে কাইলৈকে এটা হাই প্ৰফাইল এটা এজেঞ্চি তাতে গ'ল এজেঞ্চিয়ে কাম কৰিব এজেঞ্চিয়ে কিবা কিবি ক'ব তাৰপিছত আল্টিমেটলি কি হ'ব এইটো এজেঞ্চিও কাম নকৰিলে সেইটো এজেঞ্চিও কাম নকৰিলে বিজনেছ অ'নাৰ নিজৰ পইচা জ্বলি গ'ল এজেঞ্চি পইচা পালে ফেচবুকৰ পইচা পালে গুগলছে পইচা পালে বাট আপুনি নাজানে কাৰণে আপোনাৰ আল্টিমেটলি মাৰ্কেটিং কেম্পেইনটো ফেইল হৈ গ'ল চ' কথাটো হ'ল কি এজ এ বিজনেছ অ'নাৰ আপুনি কিমানখিনি গুগল এডছৰ বিষয়ে জানিব লাগে কি আপুনি নিজে গুগল এডছ চলাব লাগে নে নালাগে আপুনি মইতো কৈছোঁ আপুনি এজেঞ্চি হায়াৰ কৰক মোৰ পৰা আপুনি ভিডিঅ' চাওক মোৰ পৰা চাওক কথাটো হৈছে কি মই ভিডিঅ'ছবিলাক খুব ডিটেইলছত মই বনাব পৰা সময় উলিয়াব নোৱাৰোঁ মোৰ নিজৰে কাম আছে তাৰ মাজতে মই ভিডিঅ'ছবিলাক ইউটিউবতো পাব্লিছ কৰি আছোঁ ফেচবুকতো পাব্লিছ কৰিছোঁ ইনষ্টাগ্ৰামতো পাব্লিছ কৰিছোঁ বাট মোকো অকণমান আপোনালোকে ছাপৰ্ট কৰক লাইক কৰক শ্বেয়াৰ কৰক আৰু আপোনালোকে অকণমান এংগেজমেণ্ট দিয়ক কমেণ্টছ কৰক যাতে ইভেঞ্চুৱেলি এই যিবিলাক প্লেটফৰ্মছ আছে এই প্লেটফৰ্মবিলাকৰ এলগৰিথিমত আপোনালোকৰ নিচিনা লাইক মাইণ্ডেড আৰু বিজনেছ অ'নাৰ্ছে এই ভিডিঅ'ছবিলাক চাব পাৰে তেওঁলোকৰ অকণমান হেল্প হওক লগতে মোৰ চেনেলটো আৰু পেজটো অকণমান গ্ৰ'থ হওক যাতে মই ৰিচ অকণমান পাই যাওঁ আৰু মোৰ ভিডিঅ' বা আপোনাৰ ভাল কোৱালিটিৰ মই ভিডিঅ' বনাবলৈ দেখাবলৈ মন যায় কথাটো হৈছে কি মই এনেকৈ একচুৱেলি কৈ থাকিলে আপোনালোকৰ কাম নাহিব মই আপোনালোকক মোৰ ছিষ্টেমত গৈ গুগল এডছৰ গোটেই প্লেটফৰ্মটো দেখাব লাগিব আপোনালোকে এজ এ বিজনেছ অ'নাৰ আপোনালোকে কেনেকৈ আপুনি গুগল এডছৰ কি পেৰামিটাৰ্ছ আপোনালোকে একচুৱেলি চাব লাগিব ইয়াৰ ভিডিঅ'টোত মই এডিটিং কৰোঁতে দুই এটা মই পেৰামিটাৰ যদি মই সম্ভৱ হয় মই স্ক্ৰীনশ্বট দুই এটা দিবৰ কাৰণে মই ট্ৰাই কৰিম বাট ইমানখিনি এডিটিঙৰ মোৰ টাইমে নাথাকে তাৰ মাজতে যদি মই পাৰোঁ মই দিবলৈ চেষ্টা কৰিম বাছ আপোনালোকে যিসকলে ভিডিঅ'টো দীঘলীয়া ভিডিঅ'বিলাক চায় শ্বৰ্টছবিলাক নাচায় তেওঁলোকৰ বাবে কৈছোঁ এটলিষ্ট পেজটো ফ'ল' কৰক কমেণ্টছ কৰক দুটামান শ্বেয়াৰ কৰি দিয়ক আৰু অকণমান এংগেজমেণ্ট আনক যাতে মোৰ অকণমান মন যায় এই ভিডিঅ'ছবিলাক বনাবলৈকে যাওক কথাটো হৈছে কি এতিয়া মই গুগল এডছৰ বিষয়ে কথা পাতিছোঁ গুগল এডছত আমি একচুৱেলি কি পেৰামিটাৰ চাম আজি গুগল এডছৰ ভিডিঅ'টো মই আজি এটা শ্বৰ্ট ভিডিঅ'ত মই শেষ কৰিব নোৱাৰোঁ এজ এ বিজনেছ অ'নাৰ আপোনালোকে কি জানিব লাগিব কি পেৰামিটাৰ চাব লাগিব এই গোটেইখিনি কণ্টেণ্ট মই কভাৰ কৰাৰ কাৰণে এটলিষ্ট মোক দুটা বা তিনিটা ভিডিঅ'জ মই হয়তো 15 to 20 মিনিটছৰ ভিডিঅ' বনাম য'ত মই দুটা বা তিনিটা চিৰিয়েলি ভিডিঅ' বনাম আৰু লগতে কৈছোঁ যিসকল মানুহে মোৰ এই ভিডিঅ'বিলাক চাই আছে আপোনালোকে মোৰ আগৰ লং ভিডিঅ'ছবিলাক চাওক কাৰণ লং ভিডিঅ'ছবিলাকত মই ষ্ট্ৰাকচাৰেলি মই ভিডিঅ'ছবিলাক বনাইছোঁ এজ এ বিজনেছ অ'নাৰ আপুনি কেনেকৈ ক'ৰ পৰা ষ্ট্ৰাকচাৰ কৰি পেলাই কেনেকৈ চাব আজিৰ ভিডিঅ'টো হয়তো কোনোবা এটা ভিডিঅ'ৰ লিংকত অহা ভিডিঅ' হয় এইটো মই আগতে মই আগতে কৈ আছোঁ যে আমি অকলে বিজনেছ অ'নাৰ হিচাপে মাৰ্কেটিং ভিডিঅ'ছ বনাব লাগে চ' মাৰ্কেটিং ভিডিঅ'ছবিলাক বনোৱাৰ পিছত আমি মাৰ্কেটিং ভিডিঅ'ছবিলাক আমি ফেচবুকত কেনেকৈ পাব্লিছ কৰিম আমি হোৱাটছএপত কেনেকৈ পাব্লিছ কৰিম আমি গুগল এডছ আমি কেনেকৈ বনাম গুগল এডছৰ লেণ্ডিং পেজ আমি কেনেকৈ বনাম লেণ্ডিং পেজত আমি আমাৰ মাৰ্কেটিং ভিডিঅ'ছবিলাক কেনেকৈ দেখাম লেণ্ডিং পেজৰ ষ্ট্ৰাকচাৰ কি হ'ব কণ্টেণ্টছ কি হ'ব এইবিলাক বস্তু আমাৰ ইভেঞ্চুৱেলি আজিৰ টপিকবিলাক আগৰ পৰা কভাৰ আপ হৈ আছে চ' ভিডিঅ'ছবিলাক আধৰুৱাকৈ নাচাব যিসকলে আজি চাইছে এই ভিডিঅ'টো প্ৰথম আগৰ ভিডিঅ'বিলাক চাওক একচুৱেলি কথাটো হৈছে কি ভিডিঅ'বিলাক খুব ভাল কণ্টেণ্টছতে বনাইছোঁ কিন্তু ভিডিঅ'বিলাকত এডিটিং কৰিব পৰা নাই ফুল ছেটআপত মই ৰেকৰ্ডিংবিলাক কৰিবলৈকে সময় পোৱা নাই যিবিলাক মই হয়তো মোৰ বিজনেছ ৰিলেটেড ভিডিঅ'ছবিলাক যেনেকৈ মই গ্ৰীণ স্ক্ৰীণত বহি পেলাই কৰোঁ যেনেকৈ মই এডিটিংছ কৰোঁ সেই লেভেলৰ এডিটিংছ এইবিলাক ভিডিঅ'ত দিবলৈ সময় পোৱা নাই যাওক এতিয়া কথাটো হৈছে কি আজিৰ ভিডিঅ'টোত আমি কথা পাতিম আমি গুগল এডছৰ বেছিক টাৰ্মছবিলাক আমি কি টাৰ্মছ আমাৰ এজ এ বিজনেছ অ'নাৰ্ছ আমি জানিব লাগিব আমি হয়তো কিছুমানে গুগল এডছৰ বিষয়ে আগতে কিছুমানে শুনি থৈ দিছোঁ PPC CPC CPM বাউন্স ৰেট কনভাৰ্চন পাৰ ৰেট বিভিন্ন ধৰণৰ টাৰ্মছ কিছুমান আছে আমাৰ মূৰ ঘূৰাই যায় বাপৰে ইমান কমপ্লিকেটেড টাৰ্মছ চ' এজেঞ্চিয়ে আপোনালোকৰ মাজত কিছুমান এনেকুৱা বিজনেছ অ'নাৰ আছে যিবিলাকে আপোনালোকৰ এজেঞ্চিবিলাকে ৰিপৰ্ট দিয়ে চ' ৰিপৰ্টবিলাকত এইবিলাক টাৰ্মছ লিখা থাকে PPC আছে আপোনাৰ CPC আছে CPM আছে বাউন্স ৰেট আছে কনভাৰ্চনছ আছে বিভিন্ন ধৰণৰ টাৰ্মছ আছে পইচা কিমান পইচা কিমান খৰচ হ'ল কেইটা লিডছ পালে চ' এনেকুৱা ধৰণৰ আপোনাৰ ৰিপৰ্টছ কিছুমান দি থাকে আপোনালোকে চাই ঠিক আছে কিবা এটা কৰি আছে এজেঞ্চিটোৱে নিশ্চয় কিবা দুই এটা কল আহি আছে কিবা এটা পাই আছোঁ বাট একচুৱেলি যিদিনাখন আপুনি একজেক্ট টাৰ্মছকেইটা জানিব ন একজেক্ট
গুগল এডছৰ ৰিপৰ্টছ আপুনি চাব জানিব, আপুনি বেলেগ একো জানিব নালাগে। আপুনি এজেঞ্চি আপুনি হায়াৰ কৰিব, এনেকৈ সুধিব যে এইকেইটা পইণ্টছ মোক কওক, বাকী বাদ দে কাহিনী, কেৱল মোক এই পইণ্টছকেইটা কওক, দিব পাৰিবেনে নোৱাৰা। যদি এইকেইটা পইণ্টছৰ এনচাৰ আছে এনচাৰ দে, আৰু যদি নাই এতিয়া আউট হৈ যায়। মিনছ আপুনি এজেঞ্চিক একেবাৰে একদম মানে টু দ্য পইণ্টছ আপুনি সুধিব পাৰিব। এজেঞ্চি আপুনি ফাঁকি মাৰিব নোৱাৰিব। যেতিয়া আপুনি জানিব একজেক্টলি কি টাৰ্মছত আপুনি কথা পাতিব লাগিব, যে আপুনি পইচাটো লগাইছে, পইচা আপুনি এমপ্লয় এজন ৰাখিছে কিবা এটা কাম কৰাৰ কাৰণে, আপুনিতো তাক ধৰে ন, সেইটো মই পইচা দি ৰাখিছোঁ, এইটো কাম কিয় কৰা নাই। কিন্তু আমি যেতিয়া নিজেই নাজানো কামটোৰ বিষয়ে, আমি এমপ্লয়জনক কি কৰিব দিছোঁ, আমি কেনেকৈ তাক মেজাৰ কৰিব পাৰিম। এইকাৰণে মই কৈছোঁ ভিডিঅ'জবিলাক চাওক, ইয়াতে মই কি বেছিক টাৰ্মছ আছে, মই টাৰ্মছকেইটা একবাৰ আপোনালোকক কৈ দিছোঁ। ফাৰ্ষ্ট আমি শুনো CPC, এনেকুৱা টাৰ্ম শুনো, কষ্ট পাৰ ক্লিক, প্ৰতি ক্লিকত কিমান গ'ল, বিভিন্ন ধৰণৰ থাকে। কিছুমান কয় PPC মেথড আছে, পে পাৰ ক্লিক, যিমানটা ক্লিক কৰিব সিমানটা আপোনাৰ মানে পইচা যাব, বা কষ্ট পাৰ ক্লিক, প্ৰতিটো ক্লিকত কিমান টকা গ'ল, বা আপোনাৰ CPM, কষ্ট পাৰ 1000 ইমপ্ৰেশ্যনছ, মানে 1000 ইমপ্ৰেশ্যনত কষ্টিং কিমান হ'ল। এইবিলাক বেচিকেলি যিবিলাক আমি ফেচবুক ৰিলেটেডত এই বস্তুটো বেছি মানে CPMটো বেচিকেলি ফেচবুক ৰিলেটেড টাৰ্মছ হয়, বা মেটা এডছ ৰিলেটেড টাৰ্মছ হয়, আৰু আপোনাৰ PPC বা CPCটো আপোনাৰ গুগল এডছ ৰিলেটেড টাৰ্মছ হয়। তো পাৰ ক্লিক হিচাপত আপোনাৰ ক্লিক কৰিছে, মানুহে ক্লিক কৰিছে, তেতিয়া পইচা কাটিছে। চবতকৈ ইম্পৰ্টেণ্ট কথা, এজন মানুহে এটা বস্তু বিচাৰি আহিছে, আপুনি সেই প্ৰডাক্টটো বিক্ৰী কৰে, আপুনি যদি একজেক্টলি যদি আপুনি কিৱৰ্ডছবিলাক জানে ন, একজেক্টলি কিৱৰ্ডছবিলাক জানে যে মোক কোনকেইটা কিৱৰ্ডছ লাগিব, এই কিৱৰ্ডছকেইটা যদি আপুনি বিডিং কৰিছে, মানে আপুনি কি কয় এইটো, এই আমি যে কয় এইটো গুগল এডছ, ফেচবুক এডছ, এইবিলাক হৈছে একোটা নিলামী। আমি যেনেকৈ গুগল এডছত আহোঁ, গুগল এডছত আমাৰ নিচিনা বহুত কেইজন আমাৰ ৰিলেটেড কম্পিটিটৰ্ছবিলাকো বিজনেছ গুগল এডছত আছে। চ' আমি যিকেইটা কিৱৰ্ডছত, আৰু গুগল এডছত কি বিক্ৰী হয়, গুগল এডছে বা গুগলে কি বিক্ৰী কৰে, কিৱৰ্ডছবিলাক বিক্ৰী কৰে। এটা কিৱৰ্ডছত মই যিমান টকা লগাব পাৰোঁ, মোৰ এগেইনষ্টত আৰু কিমানজন মানুহে কিমান টকা লগাব, ঠিক সেইদৰে ফেচবুকৰো সেনেকুৱা। এতিয়া কথাটো হ'ল কি, এইটো এটা ছ'চিয়েল প্লেটফৰ্মছ হয় এইবিলাক, যিহেতু এইটো ছ'চিয়েল প্লেটফৰ্মছ হয়, ইয়াতে গুগল বা আপোনাৰ ফেচবুকে নট অনলি কোনে কিমান মেক্সিমাম পইচা লগাব পাৰিব, তাৰ ওপৰত মানুহে গুগল এই প্লেটফৰ্মবিলাকে আপোনাৰ কেৱল বিডিং কৰিব নিদিয়ে বা নিলামী কৰিব নিদিয়ে। ইয়াৰ লগতে আমি যিটো মেছেজ আমি দেখাব যাম, সেই মেছেজটো যিজন পাৰ্টিকুলাৰ মানুহ আছে, যোনে সেই প্লেটফৰ্মবিলাকত বিচাৰি আছে, নিশ্চয়কৈ গুগলক ট্ৰাষ্ট কৰিছে, গুগলৰ ওপৰত বিশ্বাস আছে বা ফেচবুকত বিশ্বাস আছে, তাৰ বাবে মানুহজনে গুগলত গৈ চাৰ্চ কৰিছে যে মোক এজন প্লাম্বাৰ লাগে, মোক এটা মিস্ত্ৰী লাগে, মোক এটা ক'ত পাম, মোক এজন ড্ৰাইভাৰ লাগে, মোক এটা ৰেষ্টুৰেণ্ট লাগে, মোক এটা ঘৰ বনাবৰ কাৰণে ৰিয়েল এষ্টেটৰ এজেঞ্চি লাগে, মোক এটা উকিল লাগে, মোক এটা ফ্লেট লাগে, মোক এটা কিবা লাগে, মোক এটা মেচিন লাগে, যি লাগে আমি গুগলছত যাই আমি চাৰ্চ কৰিছোঁ যে আমি ক'ত পাম। গুগলে আমাক কেইটামান অৰ্গেনিক ৰিজাল্ট দিব, গুগলে আমাক কেইটামান এডৰ স্পনচৰ হিচাপে লিখাই দিব, এতিয়া এড ৰিজাল্ট দিব। এতিয়া কথাটো হৈছে যিবিলাক অৰ্গেনিক লিংকছ আহিব, যিবিলাক অৰ্গেনিক লিংকছ আহিব, এইবিলাক হৈছে আমি SEO কৰিম, আৰু যিবিলাক আমাৰ এডছৰ থ্ৰু দি আহিব, যিবিলাক ক্লিকছ আহিব, এই ক্লিকছবিলাকত আমাৰ গুগল এডছৰ থ্ৰু দি আহিব, যিবিলাকত স্পনচৰ বুলি লিখা থাকে। এতিয়া কথাটো হৈছে আপোনালোকে ভাবিব, তেতিয়াহ'লে যদি আমি বিনা পইচা লগাই গুগলত যদি আমি SEO কৰিব পাৰোঁ, তেতিয়াহ'লে আমি কিয়নো এডত বাজেট লগাব যাওঁ। বাট কথাটো হৈছে কি, এজ এ বিজনেছ অ'নাৰ আজি আমাক চেল লাগে, আমাক আজিয়ে চেল লাগে, আজিয়ে আমি বিক্ৰী কৰিব পাৰিব লাগে, আমাক আজিয়ে কাষ্টমাৰ লাগে, আমি ৰখিব নোৱাৰোঁ। SEO কৰিব গ'লে এটা লং টাৰ্ম প্ৰচেছ হয়। এই প্ৰচেছটো যদিও ফ্ৰী অফ কষ্ট হয়, বাট ইয়াতে বহুতকেইটা পেৰামিটাৰ্ছ আছে, এই পেৰামিটাৰ্ছকেইটা আমি পাৰ কৰি আহি ফালেহে আমি SEOৰ থ্ৰুৱেদি আমি আহিব পাৰোঁ। মই আহিম গুগল এডছৰ থ্ৰুৱেদি আমি SEOৰ কি ইম্পৰ্টেণ্ট কিৱৰ্ডছ আমি বাছি ওলাব পাৰোঁ, আৰু কোনবিলাক কিৱৰ্ডছক আমি SEOত আমি টাৰ্গেট কৰিম। টেকনিকেল কথা এজ এ বিজনেছ অ'নাৰ বুজি নাপাব পাৰে, বাট শুনি যাওক, চাই যাওক ভিডিঅ'টো, কাৰণ আপোনাৰ পইচা লাগি আছে যদি আপুনি গুগল এডছ চলাই আছে।
মোৰ লগত যোগাযোগ কৰক, কমেণ্টছ কৰক, মোৰ লগত যোগাযোগ কৰক। কিবা বুজি নাপালে মই পৰাপক্ষত আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম। কথাটো হ'ল কি, এজ এ বিজনেছ অ'নাৰ মই বেছিক টাৰ্মছকেইটা ক'লোঁ আপোনাক। কনভাৰ্চন এটা আছে, কষ্ট পাৰ কনভাৰ্চনছ আছে, বাউন্স ৰেট আছে। চ' এইবিলাক হৈছে আপোনাৰ এই প্লেটফৰ্মবিলাকৰ বেছিক টাৰ্মছ হয়। যি নহওক চাই যাওক ভিডিঅ'বিলাক, আপোনালোক কামত আহিব। চ' মই বেছিক টাৰ্মছকেইটা কৈ দিলোঁ। লগতে ক'লোঁ গুগল এডছ আমি আগে চলাম বোলে বেছি আৰু হেৰি চিন্তা কৰিব নালাগে। এজ এ বিজনেছত আপুনি গুগল এডছ চলাওক, যোনে যি কয়। মই কৈছোঁ নিজৰ এক্সপিৰিয়েঞ্চ পৰা গুগল এডছ চলাওক। তাৰপিছত এই টাৰ্মছবিলাক আপোনালোকে জানিলে। এতিয়া আহোঁ এইকেইটা টাৰ্মছৰ ভিতৰত আপোনালোকৰ কাৰণে একদম ইম্পৰ্টেণ্ট টাৰ্মছ কোনকেইটা, একদম ইম্পৰ্টেণ্ট টাৰ্মছ যিকেইটা আপোনালোকে এজেঞ্চিক ধৰিব লাগিব আজিৰ পৰা এজেঞ্চিক ধৰিব আপোনালোকে কোনকেইটা টাৰ্মছ মই কৈ দিছোঁ। এটা হৈছে কনভাৰ্চন বা কষ্ট পাৰ কনভাৰ্চন, আৰু বেছিক দুটামান টাৰ্মছ আছে। এটা হৈছে CPL, কষ্ট পাৰ লিড। CPL এটা বহুত ইম্পৰ্টেণ্ট পেৰামিটাৰ্ছ হয়, যিটো আপোনালোকে জানিব লাগিব। কষ্ট পাৰ লিডছ, যিবিলাক লিড জেনেৰেশ্যন বিজনেছত আছে। প্ৰতিটো লিড জেনেৰেশ্যনৰ কাৰণে আপোনাৰ কিমান টকা গ'ল। গুগল এডছত আপোনাৰ এনেকুৱা হ'ব যে আপুনি এড চলালে 1000 ইমপ্ৰেশ্যন পালে, মানে 1000 ইমপ্ৰেশ্যন মানে 1000 মানুহে চালে, তাৰ মাজত আপুনি 100টা ক্লিক পালে। 100টা ক্লিকৰ পৰা আপুনি আপোনাৰ লেণ্ডিং পেজত এখন ফৰ্ম দিয়া আছে, আপোনাৰ লেণ্ডিং পেজত এটা হোৱাটছএপ বাটন লগোৱা আছে। চাওক আপোনালোকে যিসকলে গুগল এডছৰ বিষয়ে চাই আছে, নিশ্চয়কৈ আপোনালোকে লেণ্ডিং পেজ কি হয় আপোনালোকে, যদিও আপোনালোকে নিজে কৰা নাই, আপোনালোকৰ হয়তো এজেঞ্চি আছে, এজেঞ্চিবিলাকে কৰিব, বা যিসকল নিজে আপোনালোকে কৰিম বুলি ভাবি আছে আৰু ভাবিছে, ইউটিউবত চাইছে, ইউটিউবত বহুত ভাল ভিডিঅ'জ আছে এইবিলাকৰ ওপৰত। মই জাষ্ট আপোনাৰ কি হৈছে, ইউটিউবৰ প্ৰব্লেমটো কি হৈছে, কোনো ধৰণৰ ষ্ট্ৰাকচাৰ নাই তাতে। ইউটিউবত পৰা বহুত শিকিব পাৰে, আপোনাৰ টাইম দিব লাগিব। যদি আপোনালোকে পইচা লগাব নোৱাৰে, আপোনাৰ টাইম খৰচ কৰিব। দুটাই বস্তু লাইফত মনত ৰাখিব। আইদাৰ আপুনি পইচা খৰচ কৰক, আপোনাৰ কাৰণে কৰিব অহা মানুহ আছে, বাট কৰিব অহা মানুহখিনিক আপুনি একজেক্টলি জানিব লাগিব কি বস্তু ধৰিব লাগিব। মই এইটোতো শিকাইছোঁ আপোনালোকক। যদি পইচা আছে, আপুনি যি মানুহে আপুনি হায়াৰ কৰি আনিছে, তেওঁকতো আপুনি ধৰিব পাৰিব। আপুনি নিজে নাজানিলে আপুনি কেনেকৈ ধৰিব যাব, কি মেজাৰ কৰিব? তেওঁক কিবা এটা দেখাই থৈ গ'ল, এতিয়া এটা ৰিপৰ্ট দিছে যে আপোনাৰ ইমান টকা খৰচ হৈছে, সেইটোতো আপুনি নিজেও জানে ন। আপোনাৰ নিজৰ বেংকৰ একাউণ্টছৰ পৰা গুগল এডছটোত পইচা লাগি আছে, তো আপুনি তেওঁৰ ৰিপৰ্ট, এজেঞ্চিৰ ৰিপৰ্ট নাচালেও হ'ব যে কিমান টকা খৰচ কৰিলে আপুনি এডছৰ নামত। আপুনি নিজৰ একাউণ্ট ষ্টেটমেণ্টটো চালেও গম পাব মই গুগল এডছৰ নামত ইমান টকা লাগিলে। সেইটোতো নহয়, আপুনি ৰিপৰ্টত কি যাব লাগিব সেইটোৱে মই আপোনাক শিকাব গৈ আছোঁ। সেইটো মই অহাকালি কথা পাতিম, এইটো একদম এডভান্স লেভেলৰ পাৰ্ট হয়। বাট আজিৰ ভিডিঅ'টোত মই কথা পাতিছোঁ যে আমি বেছিক টাৰ্মছবিলাকো আমি জানিব লাগিব। আপুনি জানিব লাগিব কনভাৰ্চন, আপোনাৰ এটা যিটো ৰিপৰ্ট আপোনাক ছাবমিট কৰিব আপোনাৰ এজেঞ্চিয়ে, বা আপুনি যদি নিজে গুগল এডছ চলায়, আপুনি গুগল এডছৰ যিটো ৰিপৰ্ট ছেকশ্যনছ আছে, ইউটিউবত আপুনি ভিডিঅ' চাই আপুনি লেণ্ডিং পেজ বনালে, আপুনি গুগল এডছৰ কপি বনালে, আজিকালি ChatGPT আহিছে, বা আপোনাৰ জেমিনিজ আছে, বিভিন্ন ধৰণৰ AI টুলছ আছে, যিবিলাক আপোনাৰ এডছ কপি বনাই দিব। কি লাগে অকণমান আপোনালোকে মানে ব্ৰেইনটো ইউজ কৰিলে, অকণমান ইফাল কৰিলে আপোনালোকে AI থ্ৰুদি বহুত কৰিব পৰা হৈ গৈছে আজিকালি। চ' কথাটো হৈছে কি, একজেক্টলি ষ্ট্ৰাকচাৰটো আপোনালোকে জানিব লাগিব, বাকী চব ঠিকে আছে, একজেক্ট ষ্ট্ৰাকচাৰটো জানিব লাগিব। চ' মই ইয়াতে কৈছোঁ আপোনালোকৰ, মই যিমানকেইটা বেছিক টাৰ্মছ ক'লোঁ, ইয়াৰ ভিতৰত আপোনালোকে লিখি লওক ডায়েৰীত, বা য'তে আপোনালোকে লিখিব বিচাৰে। কষ্ট পাৰ লিড, এইটো কেলকুলেশ্যনছ আপোনালোকে জানিব লাগিব। এইটো একদম ইম্পৰ্টেণ্ট আপোনালোকৰ পেৰামিটাৰ্ছ হয়। মই শিকাই দিম অহাকালি ভিডিঅ'ত, মই ক'ম এইবিলাক কথা। আজি ভিডিঅ'টো দিবলৈ গৈ আছে। কনভাৰ্চন, কিমান কনভাৰ্চন হ'ল আপোনাৰ, কিমানটা কনভাৰ্চন পালে, কনভাৰ্চন কেনেকৈ ট্ৰেকিং কৰিব, কনভাৰ্চন কৰাৰ কাৰণে গুগল এডছত আপুনি কনভাৰ্চন ট্ৰেকিং ছিষ্টেম বনাইছে নে বনোৱা নাই, এইবিলাকৰ বিষয়ে কথা পাতি। এইবিলাক একদম ইম্পৰ্টেণ্ট টাৰ্মছ হয় গুগল এডছৰ। এইবিলাক নোহোৱাকৈ কেতিয়াও আপোনালোকে গুগল এডছ চলাবই নাযাব, নহ'লে আপুনি পইচা আপোনাৰ জ্বলি গুচি যাব, আপুনি একো ৰিজাল্ট নাপাব। যদি নাজানে নচলাবই, পইচা এনে খৰচ কৰি লাভ নাই। চ' কনভাৰ্চন জানিব, কষ্ট পাৰ কনভাৰ্চন জানিব লাগিব। এইকেইটা মেট্ৰিক্স ইম্পৰ্টেণ্ট মেট্ৰিক্স হয়। এইকেইটা মেট্ৰিক্সৰ ওপৰত মই অহাকালি কথা পাতিম। চ' আজিলৈ আহিছোঁ, এইখিনি কথা পাতিলোঁ, বেছিক টাৰ্মছকেইটা জানিলোঁ। 2-3টা ভিডিঅ'জত মই এই গুগল এডছৰ বিষয়ে শেষ কৰি দিম। থেংক ইউ।